নমস্কাৰ শ্ৰদ্ধা ছাৰবেদসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো। ছাৰবেদসকল আমাৰ বিদ্যালয়সমূহে এটি বিশেষ কাম শিক্ষা হেতু পৰ্টেলত কৰিব লাগিব। ভিডিঅ'টোৰ জৰিয়তে ডিটেইল প্ৰচেছটো জনাবৰ কাৰণে চেষ্টা কৰিম আৰু আপোনালোকে সেই কামটো কেনেকুৱা ধৰণে কৰিব লাগিব সেই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। আমি সকলোৱে জানো আজিকালি আমাৰ সকলোবিলাক তথ্য শিক্ষা হেতু পৰ্টেলৰ জৰিয়তে উপলব্ধ হয়। শিক্ষকৰ উপস্থিতিৰ পৰা ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ পৰা বা আমাৰ বিদ্যালয়ত কোনোবাজন শিক্ষক কেতিয়া ৰিটায়াৰমেন্ট পাব বা আমাৰ বিদ্যালয়ত কোনটো বিষয়ৰ শিক্ষক কম আছে সকলোবিলাক তথ্য শিক্ষা হেতুত উপলব্ধ হয়। আৰু আপোনাৰ বিদ্যালয়ৰ বাবে যদি কিবা ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰেণ্ডৰ প্ৰয়োজন হয় অৰ্থাৎ আপোনাৰ বিদ্যালয়ত যদি কিবা অভাৱ আছে বা আপোনাৰ বিদ্যালয়ত যদি কিবা কৰিবলগীয়া কাম আছে তাৰ তথ্যও শিক্ষা হেতুত উপলব্ধ কৰোৱাৰ এটা ব্যৱস্থা কৰিছে শিক্ষা বিভাগে। অৰ্থাৎ আপোনালোকৰ বিদ্যালয়ত কিবা অভাৱ অভিযোগ আছে নে নাই সেয়া আৰু আপোনালোকৰ বিদ্যালয়লৈকে ফোন কৰি নহওঁতে ডাইৰেক্ট আপোনালোকৰ বিদ্যালয় শিক্ষা হেতু পৰ্টেলটো চেক কৰিব। তাত অফিচে বা শিক্ষা বিভাগে এই তথ্যখিনি পাব। গতিকে তাৰ কাৰণে আমাৰ বিদ্যালয়ৰ নতুনকৈ এটি অপশ্যন এড কৰা হৈছে স্কুল ফেচিলিটিজ বুলি। অৰ্থাৎ বিদ্যালয়ত পাই থকা সা সুবিধাৰ এটি আমি কি কৰিব লাগে তথ্য পৰ্টেলত আপলোড কৰিব লাগে। গতিকে শ্ৰদ্ধা ছাৰবেদসকল আজি ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি ডিটেইলছ জানিবৰ কাৰণে চেষ্টা কৰিম। আজি যদি প্ৰথমবাৰৰ কাৰণে আপুনি নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ ভাল ভিডিঅ'সমূহ আপোনালোকে সদায় পাই থাকিবৰ কাৰণে সক্ষম হ'ব। এতিয়া স্কুল ফেচিলিটিজ আপোনালোকে কেনেকুৱা ধৰণে আপলোড কৰিব। স্কুল ফেচিলিটিজ আপলোড কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে পৰ্টেলত যিকোনো এটা ব্ৰাউজাৰ গুগল ফায়াৰফক্স বা যিকোনো এটা ব্ৰাউজাৰত গৈ অপেৰা মেনি তাত আপোনালোকে কি কৰিব শিক্ষা হেতু পৰ্টেল খুলি ল'ব। আপোনাৰ ইউজাৰ আইডি পাছৱৰ্ড ইতিমধ্যে জানে। ইউজাৰ আইডি হৈছে আমাৰ যিটো ডাইচ কোডটো আৰু পাছৱৰ্ডটো আপোনালোকে নিজে নিশ্চয় ক্ৰিয়েট কৰি লৈছে। তাত যোৱাৰ পিছত আমি সকলোৱে জানো ইতিমধ্যে এই কথাখিনি আৰু ক'বলগীয়া দৰকাৰ নাই। আমাৰ যি ওপৰত লেফ্ট কৰ্নাৰ যি তিনিডাল আঁচ থাকে তাত গৈ ক্লিক কৰিলে আপুনি বিভিন্ন অপশ্যন ওলাব। তাৰ আপোনালোকে স্কুল মেনেজমেণ্ট বুলি যিটো অপশ্যন আছে তাত ক্লিক কৰিব। স্কুল মেনেজমেণ্ট বুলি অপশ্যনটোত ক্লিক কৰাৰ লগে লগে তাত বিভিন্ন ধৰণৰ অপশ্যন আহিব আৰু তাত তলৰ ফালে আপোনালোকে চাব স্কুল ফেচিলিটিজ বুলি এটা অপশ্যন আছে। স্কুল ফেচিলিটিজ নামৰ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ কি হ'ব ২৭টা ফেচিলিটিজ আপোনালোকে দেখা পাব। অৰ্থাৎ আমাৰ বিদ্যালয়খনৰ লগত জড়িত ২৭টা ফেচিলিটিৰ তথ্য তাত আপুনি আপলোড কৰিব লাগিব। কোনোবাটো আপোনালোকৰ বিদ্যালয়ত থাকিব পাৰে কোনোবাটো নাথাকিব পাৰে। থাকিলে ইয়েছ নাথাকিলে ন' তেনেকুৱা ধৰণে কৰিব লাগিব। গতিকে প্ৰথমতে আমি জানি লওঁ আমাৰ বিদ্যালয়ৰ কি ২৭টা ফেচিলিটিজ আমি আপলোড কৰিব লাগিব। গতিকে আগতীয়াকৈ আপোনালোকে সেই তথ্যখিনি ৰেডি কৰি ল'লে আপুনি যেতিয়া অনলাইনত গৈ কামখিনি কৰিব আপোনাৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। ছাৰবেদসকল যেতিয়া আপোনালোকে স্কুল মেনেজমেণ্টত গৈ স্কুল ফেচিলিটিজত ক্লিক কৰিব তেতিয়া আপোনালোকৰ এই ২৭টা আপোনালোকে ফেচিলিটি এড কৰিব লাগিব। প্ৰথমতে এইকেইটা নোলায়। গতিকে কিন্তু প্ৰথমতে আপোনালোকে জানি লওক এইকেইটা এড কৰিব লাগিব আৰু ইয়াৰ বাবে তথ্যখিনি ৰেডি কৰি লওক। প্ৰথমতে আপোনালোকে এড কৰিব লাগিব মাইনৰ ৰিপেয়াৰিং ৰিকুৱাৰ্ড। আপোনালোকৰ বিদ্যালয়ত কিবা মাইনৰ ৰিপেয়াৰিং কৰিবলগীয়া আছে নেকি সেই কথাটো আপোনালোকে দিব লাগিব। ২ নম্বৰতে দিব লাগিব মেজৰ ৰিপেয়াৰিং ৰিকুৱাৰ্ড। আপোনালোকৰ মেজৰ ৰিপেয়াৰিঙৰ কিবা প্ৰয়োজন আছে নেকি আপোনালোকৰ বিদ্যালয়ত। ৩ নম্বৰতে দিব লাগিব পাৰ্মানেণ্ট পাৰ্টিশ্যন ৱাল। আপোনালোকৰ বিদ্যালয়ত শ্ৰেণী কোঠা এটাই নেকি তাৰ মাজত পাৰ্টিশ্যন নাই নেকি তেতিয়াহ'লে পাৰ্মানেণ্ট পাৰ্টিশ্যন লাগিব নেকি এই তথ্যখিনি আপোনালোকে ৰেডি কৰি ল'ব। প্লেগ্ৰাউণ্ড আপোনালোকৰ বিদ্যালয়ত প্লেগ্ৰাউণ্ড আছে নে নাই। ৫ নম্বৰতে নিউট্ৰিশ্যন গাৰ্ডেন। আমাৰ বিদ্যালয়ত এখন নিউট্ৰিশ্যন গাৰ্ডেন থাকিব লাগে। এই নিউট্ৰিশ্যন গাৰ্ডেনখন আপোনালোকৰ বিদ্যালয়ত আছে নে নাই। ৬ নম্বৰতে বাউণ্ডেৰী ৱাল। আপোনালোকৰ বিদ্যালয়ত বাউণ্ডেৰী ৱাল আছে নে নাই তাৰ তথ্য দিব লাগিব। ৭ নম্বৰতে ইণ্টাৰনেট। আপোনালোকৰ বিদ্যালয়ত ইণ্টাৰনেটৰ কানেকশ্যন আছে নে নাই চৰকাৰীভাৱে দিয়া ইণ্টাৰনেটৰ কানেকশ্যন আছে নে নাই সেই তথ্য আপুনি দিব লাগিব। ৮ নম্বৰতে অটল টিংকাৰিং লেব। অটল টিংকাৰিং লেব আপোনালোকৰ বিদ্যালয়ত আছে নাই। এইটো এটা উল্লেখযোগ্য বিষয় আৰু এইটো আমি বিষয় অটল টিংকাৰিং লেবৰ বিষয়ে নিশ্চয় আপোনালোকে জানে। যদি কিবা কাৰণত নাজানে কমেণ্ট বক্সত কমেণ্ট কৰিব পৰৱৰ্তী পৰ্যায়ত জনাবৰ কাৰণে চেষ্টা কৰিম। কম্পিউটাৰ লেব আপোনালোকৰ বিদ্যালয়ত কম্পিউটাৰ লেবৰেটৰী আছে নে নাই। ১০ নম্বৰতে হৈছে স্মাৰ্ট ক্লাছৰুম।
আমাৰ বিদ্যালয়ত বিভিন্ন ধৰণৰ পদ্ধতিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক ক্লাছ দিয়াৰ ব্যৱস্থা কৰা হৈছে স্মাৰ্ট ক্লাছৰুম ICT ক্লাছৰুম এনেকুৱা বিভিন্ন ধৰণৰ ক্লাছৰুম আছে আপোনালোকৰ বিদ্যালয়ত স্মাৰ্ট ক্লাছৰুম আছে নে নাই 11 নম্বৰতে হৈছে টেলি ক্লাছৰুম আপোনালোকৰ বিদ্যালয়ত টেলি ক্লাছৰুম আছে নে নাই 12 নম্বৰতে হৈছে ICT ল্যাব আপোনালোকৰ বিদ্যালয়ত ইনফৰমেশন এন্ড কমিউনিকেশন টেকনলজি ল্যাব আছে না এটা স্মার্ট ক্লাছৰুম টেলি ক্লাছৰুম বা ICT ল্যাব কি হয় নিশ্চয় আপোনালোকে জানে যদি নাজানে পৰৱৰ্তী পৰ্যায়ত কমেন্ট বক্সত কমেন্ট কৰিলে আমি এই বিষয়ে আপোনালোকক ডিটেইল জনাবৰ কাৰণে চেষ্টা কৰিম 13 নম্বৰতে জুলজি ল্যাব আপোনালোকৰ বিদ্যালয়ত জুলজি ল্যাবৰেটৰী আছে নাই অৰ্থাৎ এইটো হয়তো প্ৰাথমিক বিদ্যালয়ৰ কাৰণে নহব কিন্তু আমাৰ যিবিলাক হায়াৰ সেকেন্ডাৰী আছে হেবিলাকত যিবিলাকত সায়েন্স ষ্ট্ৰীম আছে সেই বিদ্যালয়বিলাকৰ কাৰণে এই তথ্যটো প্ৰযোজ্য হ'ব আপোনালোকৰ বিদ্যালয়ত যদি নাথাকে নাই বুলি দিব তাৰ পিছত কেমিষ্ট্ৰি ল্যাব আপোনালোকৰ বিদ্যালয়ত কেমিষ্ট্ৰি ল্যাব আছে নে নাই ফিজিক্স ল্যাব আপোনালোকৰ বিদ্যালয়ত ফিজিক্সৰ ল্যাবৰেটৰী আছে নে নাই 16 নম্বৰ হৈছে টেবুল এণ্ড চেয়াৰ আপোনালোকৰ বিদ্যালয়ত টেবুল আৰু চেয়াৰ কিমান আছে এই তথ্যটো লাগিব অৰ্থাৎ আপোনালোকৰ বিদ্যালয় অনুসাৰে এই তথ্য এই সামগ্ৰীখিনি কম আছে নে বেছি আছে এইটো পৰৱৰ্তী পৰ্যায়ত নিজে ভাবকে গম পাব টিচাৰ্ছ কমন ৰুম আমাৰ বিদ্যালয়বিলাকত শিক্ষকৰ কাৰণে পৃথক কমন ৰুম আছে নে নাই বহু বিদ্যালয় পৃথক কমন ৰুম পাইছে বহুতে পোৱা নাই সেই কথাটো দিব লাগিব হেডমাস্টাৰ ৰুম অৰ্থাৎ প্ৰধান শিক্ষকৰ কাৰণে পৃথক ৰুম আছে নে নাই হেতু দিব লাগিব লাইব্ৰেৰী আপোনালোকৰ বিদ্যালয়ত লাইব্ৰেৰী আছে নে নাই এটো দিব লাগিব কিচেন আপোনালোকৰ বিদ্যালয়ত কিচেন আছে নে নাই এটো দিব লাগিব আৰু আপোনালোকে এই তথ্যখিনি যেতিয়া ভৰাব প্ৰতিটোৰে মই প্ৰথমতে কৈছো গুড বেড আৰু এক্সেলেন্ট এই তিনটা ক্যাটেগৰীত আপোনালোকে এই ভাগ কৰি তথ্যখিনি দিব লাগিব সেফ ড্ৰিংকিং ওয়াটাৰ আপোনালোকৰ বিদ্যালয়ত সুৰক্ষিত খোৱা পানীৰ ব্যৱস্থা আছে নে নাই তাৰ পিছত ইন্টাৰনেল ইলেক্ট্ৰিফিকেশন মানে হৈছে আপোনালোকৰ বিদ্যালয়ৰ ৰুমৰ ভিতৰৰ এই মানে বিদ্যুতৰ সংযোগ আছে নে নাই তাৰ পিছত আহিল এক্সটাৰ্নেল ইলেক্ট্ৰিফিকেশন মানে হৈছে মেইন জিডাল মানে তাৰ পৰা যে আমাৰ মিটাৰলৈকে কানেকশনটো লোৱা হয় সেই ব্যৱস্থাটো আছে নে নাই ৰেম মানে হৈছে আমি জানো CWSN চিলড্ৰেন উইথ স্পেশাল নিড বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলে যাতে বিদ্যালয়ত পঢ়িব আহিলে কোনো ধৰণৰ অসুবিধা নাপায় তাৰ কাৰণে আপোনালোকৰ বিদ্যালয়ত চিৰি ব্যৱস্থা আছে নে নাই গাৰ্লছ টয়লেট ছোৱালী মানুহৰ কাৰণে এই টয়লেটৰ ব্যৱস্থা আছে নে নাই তাৰ পিছত হৈছে বয়জ টয়লেট বিদ্যালয়ত বয়জ টয়লেট আছে নে নাই আৰু একেবাৰে শেষৰ হৈছে ক্লাছৰুম আপোনালোকৰ বিদ্যালয়ত ক্লাছৰুম কেইটা আছে বা ক্লাছৰুমৰ এই কন্ডিশনটো কেনেকুৱা ধৰণৰ হয় এই তথ্যখিনি দিব লাগিব গতিকে আপোনালোকে আগতীয়াকৈ এই 27টা তথ্য ৰেডি কৰি লৈহে আপোনালোকে স্কুল এণ্ড ফেচিলিটিছৰ যিখিনি ব্যৱস্থাখিনি ফিল আপ কৰিবৰ কাৰণে চেষ্টা কৰিব এতিয়া আমি আপোনালোকক কেনেকুৱা ধৰণে অনলাইনটো কৰিব লাগে হেতু দেখুৱাবৰ কাৰণে চেষ্টা কৰিম সাৰ্ভেৰসকল ইতিমধ্যে যেহেতু আপোনালোকে 27টা কি ফেচিলিটিজ আপুনি আপলোড কৰিব লাগিব সেই তথ্যখিনি গম পালে গতিকে আপোনালোকৰ বিদ্যালয়ত যিখিনি তথ্য আছে সেইখিনি আপোনালোকে ঠিক কৰি লওক তথ্য আপোনালোকে যোগুতাই লওক এতিয়া আপলোড কেনেকুৱা ধৰণে কৰিব যেতিয়া আপোনালোকে ড্যাশবৰ্ডত গৈ এই স্কুল মেনেজমেন্টত গৈ আপুনি স্কুল ফেচিলিটিছত ক্লিক কৰিব ওপৰত চাব আপোনালোকৰ এড ফেচিলিটিজ বুলি এটা অপচন পাব এড ফেচিলিটিজ নামৰ অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এখন কি আহিব এখন বেলেগ পেজ খোল খাব তাত আপোনালোকে কি কৰিব পাৰিব এই তথ্যখিনি ভৰাব পাৰিব গতিকে আপোনালোকৰ চাৰিটা অপচন আহিব চাৰিটা অপচনৰ ভিতৰত ওপৰৰ পইণ্টটো যেতিয়া আপুনি ক্লিক কৰাৰ লগে লগে তাত এই 27টা যি অপচন আছিল অপচনৰ প্ৰতিটো অপচন ওলাব আপুনি লাহেকৈ ওপৰফালে ঠেলি দিলে তলৰফালে আহিব ইয়াত 6-7টা মান ওলাইছে লাহেকৈ ওপৰফালে ঠেলি দিয়াৰ লগে লগে বাকিখিনি তথ্য আপোনালোকৰ আহিব গতিকে প্ৰথমতে ধৰা হ'ল ক্লাছৰুম ক্লিক কৰাৰ লগে লগে আপোনাৰ ক্লাছৰুমৰ ফেচিলিটিটো কেনেকুৱা কেঁচা নে পকা এই তাৰ যিটো কন্ডিশনটো গুড নে বেড নে এক্সেলেন্ট এনেকুৱা ধৰণে দিব লাগিব যদি আপোনালোকৰ বেড হয় তেতিয়াহলে পৰৱৰ্তী পৰ্যায়ত হয়তো আপোনালোকৰ ৰিপেয়াৰমেন্ট গ্ৰেন্ট পাব বা ইনভেষ্টিগেচন এটা হ'ব আৰু যদি এক্সেলেন্ট হয় তেতিয়াহলে এই বিদ্যালয়খনত ক্লাছৰুমৰ কাৰণে কোনো কৰিবলগীয়া নাই এই কথাখিনি গম পাব ছাৰবেদসকল এনেকুৱা ধৰণে আপোনালোকে প্ৰতিখন বিদ্যালয় এই কামখিনি কৰক এই কামখিনি কৰাটো এই কাৰণে জৰুৰী কাৰণ এই কামখিনি কৰিলেহে আপোনালোকৰ বিদ্যালয়ত থকা অভিযোগসমূহ শিক্ষা হেতু পৰ্টেলৰ জৰিয়তে গম পাব ইতিমধ্যে যেহেতু শিক্ষা হেতু পৰ্টেলৰ জৰিয়তে সকলো তথ্য আমাৰ অনলাইন হৈ গৈছে গতিকে এই কথাখিনি হোৱাৰ লগে লগে বিদ্যালয়ত থকা সমস্ত তথ্য গম পাই যাব আৰু পৰৱৰ্তী পৰ্যায়ত আপুনি ক'বলগীয়া নাথাকে আপোনালোকৰ বিদ্যালয়ত যি কৰিবলগীয়া থাকে অটোমেটিক অনলাইন হৈ আহি থাকিব বুলি আমাক ইতিমধ্যে অফিচৰ ফালৰ পৰা জনাইছে ছাৰবেদসকল ভিডিঅ'টো যদি এইখিনি কথা ক'লো আপোনালোকে যদি ইমান মনোযোগেৰে ইমান শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ ভিডিঅ'টো চাই
উপকৃত হোৱা বুলি ভাবিলে লগৰ শিক্ষক বন্ধু বান্ধৱীজনক ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁ ভিডিঅ'টো চাই উপকৃত হ'ব পাৰে ধন্যবাদ শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব